নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো হাতত মাত্ৰ এটা দিন বাকী আছে। এদিন পিছতে লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাই পৰিব কেইবাটাও আঁচনিৰ টকা। হয়, গোটৰ 10,000 টকা সোমাই পৰিব বেংক একাউণ্টত, লগতে কেইবাটাও আঁচনিৰ টকা সোমাই পৰিব। কোনে কোনে লাভ কৰিব মই সবিশেষ জনাই দিম। হয়, এদিন পিছত অৰ্থাৎ শনিবাৰৰ দিনা পুৱাই লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাই পৰিব টকা। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী বেংক একাউণ্টত টকা সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। হয়, যেহেতু ৰাজ্য চৰকাৰে এই টকাসমূহ প্ৰদান কৰিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা বুটাম টিপি অসমৰ সকলো দুখীয়া বেংক একাউণ্টত সোমাই দিব টকা, লগতে আত্মসহায়ক গোটত 10,000 টকা সোমোৱাই পৰিব। হয়, কোন কোন আঁচনিৰ টকা সোমাব মই এতিয়া সবিশেষ জনাই আছোঁ। ইয়াৰ আগত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই চেনেলটো তলৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। হয়, এদিন পিছতে অৰ্থাৎ শনিবাৰৰ দিনা পুৱাই প্ৰথমত অৰুণোদয় আঁচনিৰ টকা সোমাই পৰিব। তাৰপিছত দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাই পৰিব। তাৰপিছত ইন্দিৰামিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব। তাৰপিছত অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাই পৰিব। তাৰপিছত শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব। এইকেইটা আঁচনিৰ টকা সোমাই পৰিব, লগতে গোটৰ 10,000 টকা সোমাব। তাৰো ভাল খবৰ আহি পৰিছে, কিয়নো এইটো মাহৰ শেষত নতুবা আপোনালোকৰ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই গোটৰ 10,000 টকা ক্লিয়াৰ কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, নিশ্চয় জানিব পাৰিলে এইকেইটা আঁচনিৰ টকা সোমাই পৰিব। কোন কোন আঁচনিৰ বাবে আপুনি আবেদন কৰিছিলে নিশ্চয় জনাব, আৰু গোটৰ টকা পালেনে নিশ্চয় কমেণ্ট এটা কৰি জনাই দিয়ক। মই পৰৱৰ্তী ভিডিঅ' লৈ আহিছোঁ গোটৰ টকা পাবলৈ কি কৰিব লাগিব। আজিলৈ ইমানে, ধন্যবাদ।